কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ৩৬তম প্ৰতিষ্ঠা দিৱস অহা ২৯ জুলাইত ধুবুৰী জিলাৰ বাগলাহাট MP স্কুল খেলপথাৰত কেন্দ্ৰীয়ভাৱে পালন কৰা হ'ব। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সন্থাৰ বিষয়ববীয়া, সদস্য, শুভাকাংক্ষী আৰু কোচ ৰাজবংশী সমাজৰ লোকসকলৰ ব্যাপক সমাগম হোৱাৰ সম্ভাৱনা আছে। অনুষ্ঠানত পতাকা উত্তোলন, স্মৃতিচাৰণ, সাংস্কৃতিক কাৰ্যসূচী, আলোচনা সভা আৰু সম্বৰ্ধনা অনুষ্ঠান আদি অনুষ্ঠিত হোৱাৰো সম্ভাৱনা আছে। আয়োজকসকলে অনুষ্ঠানটো সফলভাৱে সম্পন্ন কৰিবলৈ ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে আৰু সকলোকে অনুষ্ঠানত উপস্থিত থাকি সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে। সংখ্যক প্ৰতিষ্ঠা দিৱস এইবুলি আমি ধুবুৰী জিলাৰ পাগলাহাটৰ এমই স্কুল খেলপথাৰত একদিনীয়াকৈ পালন কৰাৰ কাৰণে মনস্থ কৰিছোঁ আৰু আজি আমাৰ এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাম আৰু এই অনুষ্ঠানত সফল কৰাৰ কাৰণে মই এই ধুবুৰী জিলাবাসী তথা সমূহ অসমবাসীক আমাৰ এই প্ৰতিষ্ঠা দিৱসটো সফল কৰাৰ কাৰণে দলে জলে অংশগ্ৰহণ কৰাৰ কাৰণে আহ্বান জনাইছোঁ। প্ৰতিষ্ঠা দিৱস ৩৬তম প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি এখন ৰিচিপশ্যন কমিটি গঠন কৰা হয়। বিশেষ কৰি মই ৰিচিপশ্যন কমিটিৰ সভাপতি সম্পাদকে ধৰি বিষয়ববীয়াক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা যে অহা যিটো ২৯ তাৰিখত প্ৰতিষ্ঠা দিৱস হ'বলৈ গৈ আছে। এই প্ৰতিষ্ঠা দিৱসত এই অঞ্চলৰ ৰাইজ, বিশেষ কৰি কোচ ৰাজবংশীকে ধৰি বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে যাতে শিলডল ভাঙি আহি এই প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰে তাৰ বাবে মই মোৰ ফালৰ পৰা আহ্বান জনালোঁ। আজি পাগলাহাট এমই স্কুল খেলপথাৰত অহা ২৯ জুলাই আক্ৰাসুৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰাৰ কাৰণে, কেন্দ্ৰীয়ভাৱে উদযাপন কৰাৰ কাৰণে আমি সকলোৱে আজি একত্ৰিত হৈ আজি অভ্যৰ্থনা কমিটিখন গঠন কৰা হ'ল আৰু এই কমিটিখনে ২৯ জুলাইত আমি ভালকৈ জাকজমকভাৱে এই আক্ৰাসুৰ প্ৰতিষ্ঠা দিৱস পালন কৰিবলৈ আমি সংকল্পবদ্ধ হ'লোঁ। কামাৰহাটৰ পৰা কমল ৰায়ৰ ৰিপৰ্ট, এনি ভাৰত 24।